য়েছ বছ থিয়ৰী মানি নচলো, আছু নেতৃত্বৰ বিৰুদ্ধে উজনিত ক্ষোভৰ উদগিৰণ, দলে দলে পদত্যাগ নেতাকৰ্মীৰ। মদগৰ্বী পদবীলোভী নেতৃত্বৰ নেতাগিৰিত অতিষ্ঠ একাংশ আৰু তাৰ পৰিণতি এয়া। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্বৰ খেনুক দেখি ৰন্ধা বঢ়া, খেনুক দেখি দুৱাৰ বন্ধা নীতিত অতিষ্ঠ এইসকল আছু কৰ্মী। নকলেও হ'ব যে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰ আৰু নীতিবৰ্হিৰ্ভূতভাৱে তেওঁৰ হাতত হেণ্ডকাফ লগোৱাক লৈ গৰজি উঠিছিল ৰাজ্যৰ প্ৰায় সকলো জাতীয় দল সংগঠন আৰু সৰ্বসাধাৰণ লোক। আৰক্ষীৰ এই কাৰ্যক ধিক্কাৰ জনাইছিল শাসক বিৰোধী সকলো ৰাজনৈতিক দলে। কিন্তু ব্যতিক্ৰম আছিল সদৌ অসম ছাত্ৰ সন্থা। প্ৰথমতে নীৰৱতা আৰু পৰৱৰ্তী সময়ত সংবাদমেল পাতি বিচাৰাধীন বিষয় এটাক লৈ শংকৰজ্যোতি বৰুৱাকহে আছুৰ কেন্দ্ৰীয় নেতৃত্বৰ আক্ৰমণ, যাৰ বাবে ৰাজ্যৰ বহুতৰে সমালোচনাৰ পাত্ৰ হৈছে ছাত্ৰ সংগঠনটোৰ বৰ্তমানৰ নেতৃত্ব। আছুৰ কেন্দ্ৰীয় নেতৃত্বৰ এনে আজব সিদ্ধান্তই সংগঠনটোৰ মজিয়াত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে। একাংশ কৰ্মী আজি ক্ষুণ্ণ নেতৃত্বৰ বিৰুদ্ধে। পৰিণতিত দুলীয়াজান আছুৰ ৩০ৰো অধিক নেতাকৰ্মী সমূহীয়া পদত্যাগ। হয়, আজি আমাৰ নাওহলীয়া শাখা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি আৰু সাধাৰণ সম্পাদকে প্ৰমুখ্য কৰি প্ৰায় সমূহ বিষয়ববীয়া তথা আমাৰ নাওহলীয়া শাখা ছাত্ৰ সন্থাৰ উপদেষ্টা আৰু দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দিগন্ত বৰাকে প্ৰমুখ্য কৰি আজি আমি সকলোৰে উপস্থিতিত আমি আজি ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়াৰ পৰা অব্যাহতি গ্ৰহণ কৰিছোঁ। আৰু সুদীৰ্ঘ 13টা বছৰ এই ছাত্ৰ সন্থাৰ মজিয়াখনৰ সৈতে জড়িত আছিলোঁ। আপোচবিহীনভাৱে ছাত্ৰ সন্থাৰ কাম কাজসমূহ আগবঢ়াই নিছিলোঁ আৰু বৰ্তমান মই ব্যক্তিগত কাৰণত মই এই ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা অব্যাহতি গ্ৰহণ কৰিছোঁ। উল্লেখ্য যে শংকৰজ্যোতি বৰুৱাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা পূৰ্বৰ বিতৰ্কৰ পাছতো ৰাজ্যৰ কেইবাখনো জিলাৰ একাংশ নেতাকৰ্মীয়ে আছু ত্যাগৰ ৰহস্যজনক তাৎক্ষণিক সিদ্ধান্ত গ্ৰহণ কৰিছিল। পিছে এইবাৰ শংকৰজ্যোতিৰ হেণ্ডকাপ বিতৰ্কত সংবাদমেল পাতি বিচাৰাধীন বিষয় এটাৰ গইনা লৈ কেন্দ্ৰীয় নেতৃত্বই যি আচৰণ কৰিলে তাক লৈ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে এওঁলোকৰ দৰে আন বহু আছুৰ নেতাকৰ্মীৰ মাজত। সকলো দল সংগঠন ৰাইজ একত্ৰিত হৈ কৰিছে প্ৰতিবাদ। কিন্তু শীৰ্ষ নেতৃত্বৰ নিৰ্দেশত সেই একেখন সমাজতে থাকি এনেধৰণৰ আছু কৰ্মীসকল একাষৰীয়াকৈ কেনেকৈ জীয়াই থাকিব, সেই কথা উপলব্ধি কৰিব নোৱাৰে কিয় কেন্দ্ৰীয় নেতৃত্বই। উপায়ন্তৰ হৈ আছুৰ পৰা পদত্যাগ কৰি একাংশৰ স্পষ্ট কথা, য়েছ বছ থিয়ৰী মানি আৰু চলিব নোৱাৰোঁ, আজিৰে পৰা পদত্যাগ সকলো পদৰ পৰা। য়েছ বছ বুলি কৈয়েই আমি কোনোবাই যদি সদৌ অসম ছাত্ৰ সন্থাত কাম কৰি যাব বিচাৰে তেন্তে আমি সেয়া ক'ব নোৱাৰোঁ। কিন্তু আমি সেই য়েছ বছৰ যিটো থিয়ৰী, আমি সেই থিয়ৰী পালন কৰি আমি এই পবিত্ৰ মজিয়াত কাম কাজসমূহ আমি আগবঢ়াই যাব নোৱাৰিম। পোনপটীয়াকৈ ক'ব বিচাৰিলে আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ আমাৰ যি কেন্দ্ৰীয় নেতৃবৰ্গ আছে সেই নেতৃবৰ্গৰ কাম কাজৰ প্ৰতি আমাৰ কোনো ধৰণৰ মত আমাৰ বৰ্তমান মিলা নাই। কাৰণ তেখেতসকলে একপক্ষীয়ভাৱে যিসমূহ সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্তসমূহৰ প্ৰতি আমাৰ সহযোগিতা আগবঢ়াবলৈ আমি বিচৰা নাই। আছুৰ পৰা সমূহীয়া পদত্যাগ কাৰ্যসূচীয়ে অজ্ঞাত শক্তিৰ পদলেহন যে প্ৰতিজন আছু কৰ্মীয়ে নকৰে আৰু নামানে বা নিবিচাৰে সেয়া স্পষ্ট হ'ল দুলীয়াজানত। সেয়ে হয়তো দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দিগন্ত বৰা, সাহিত্য সম্পাদক সমীৰণ মিশ্ৰ, নাওহলীয়া শাখা ছাত্ৰ সন্থাৰ সভাপতি ৰোহিত ইন্দুৱাৰ, সাধাৰণ সম্পাদক অৰুণ চুব্বা, ভাদৈ শাখা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আনন্দ কুৰ্মী আদি সদস্যই সমূহীয়া পদত্যাগৰ সিদ্ধান্ত লয়। ব্যুৰ' ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।